1980 চনত এই গানটোৰ নিৰ্মাণ কৰিছে এই গানটো যদি ভালকে শুনিব পাওঁ আমি দেখিম এখন এনেকুৱা পৃথিৱীৰ কথা কৈছে যি পৃথিৱীত কোনো ধৰণৰ বৰ্ডাৰ নাই মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ ভূপেন হাজৰিকাদেৱ প্ৰকৃততে আমি ভিডিঅ'ৰ আৰম্ভণিত যেনেকৈ কৈছিলোঁ যে কেৱল মাত্ৰ অসমৰ এটা সম্পদ নহয় তেওঁ প্ৰকৃততে সম্পূৰ্ণ বিশ্বৰ এটা সম্পদ তাৰে মূল কাৰণটো আছিল তেওঁৰ কাৰণে কেতিয়াও পলিটিকেল বা জিঅ'গ্ৰাফিকেল বৰ্ডাৰ্ছ মেটাৰ কৰা নাছিল তেওঁৰ কাৰণে এই সীমাবোৰ নাছিল পৃথিৱীখনে এখন ঘৰ আছিল যাৰ বাবে তেওঁক আমি যাযাবৰ বুলিও কওঁ আৰু সেই কথাৰ হয়তো কিবা এটা এছেন্স আমি মহাবাহু ব্ৰহ্মপুত্ৰ গীতটোত বিচাৰি পাওঁ এখন ৰিচাৰ্চ আৰ্টিকেল পঢ়ি আছিলোঁ সেই আৰ্টিকেলখনত এই কথাটো খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছিল তাতে কৈছিল যে তাতে মহাবাহুত মিলন হয় তীৰ্থভূমি বুলিও পৰ্যন্ত কথাখিনি কৈছিল সেই সময়ত কৈছিল কেনেকৈ আন আন ৰাজ্যৰ পৰা আন আন ঠাইৰ পৰা বহুখিনি এনেকুৱা প্ৰভাৱশালী মানুহ আহিছিল এই ব্ৰহ্মপুত্ৰৰ মাজেৰে যি হয়তো অসমক আজিৰ তাৰিখত এই অসমীয়াৰ চিনাকিটো দি থৈ গ'ল এই গোটেইবোৰ মানুহৰ মাজত তাতে কেৱল এজনে অসমীয়া ভূমিপুত্ৰৰ নাম আছিল বিষ্ণু ৰাভাৰ কথা তেওঁ উল্লেখ কৰিছিল তাতে জ্যোতিপ্ৰসাদ আগৰৱালৰ কথা কৈছিল আৰু এনেকুৱা বিভিন্ন ধৰণে এই মহাবাহু ব্ৰহ্মপুত্ৰ গীতটো তেওঁ ৰচনা কৰিছিল এই সময়ত যেতিয়া বৰলুইতক ব্যাখ্যা কৰিছিল সেই সময়ত এটা কথা কৈছিল বৰলুইতে কেতিয়াও আপোনাৰ উপাধি নুসুধে বৰলুইতে প্ৰকৃততে এটা কথা সোধে যে অসমৰ বাবে আপুনি কি কৰিব পাৰে যে সম্বন্ধ কেৱল মাত্ৰ তেজৰ হ'ব নালাগে সম্বন্ধ বহু সময়ত নিজৰ মনত থকা সেই দৃঢ় বিশ্বাসটো হ'ব পাৰে যে মই ৰাজ্যখনৰ কাৰণে কিবা কৰিব খুজিছোঁ সেই দৃঢ় বিশ্বাসৰ কথা হয়তো মহাবাহু ব্ৰহ্মপুত্ৰৰ নিচিনা গীতত আমি দেখা পাওঁ যি ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰ গীতটো ৰচনা কৰি বা লিখি থৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ এই সবল প্ৰতিভাটোৰ কথা কৈছিল যে অসমলৈ এই ব্ৰহ্মপুত্ৰৰ মাধ্যমেৰে কেনেকৈ এটা কনফ্লুৱেঞ্চ হৈছিল সেই একেইজন ভূপেন হাজৰিকাই কিন্তু এই ব্ৰহ্মপুত্ৰক ক্ৰিটিচাইজ কৰিছিল সমালোচনা কৰিছিল সেই গীতটো বিস্তীৰ্ণ পাৰৰে আমি বিচাৰি পাম বিস্তীৰ্ণ পাৰৰে গীতটোত কি ধৰণে ব্ৰহ্মপুত্ৰক প্ৰশ্ন কৰিছিল খুব সুন্দৰভাৱে কৈছিল যে মানৱতা হেৰাই যোৱাৰ সময়ত এই ব্ৰহ্মপুত্ৰ কেনেকৈ নিমাত হৈ আছে নিৰ্লজ্জৰ নিচিনা শব্দ ব্যৱহাৰ কৰি সেইখিনি সময়ৰ তীব্ৰ খং সেইখিনি সময়ৰ তীব্ৰ সমালোচনা কৰিছিল ভূপেন হাজৰিকাদেৱে নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় গালি পাৰিছো অলপমান নিজৰ মাক বাপেকক গালি পৰাৰ নিচিনাকৈ গালি পাৰিছো এই কথাৰ পৰা আমি এটা কথা শিকিবলৈ পাৰোঁ যি ধৰণে ৱেষ্টাৰ্ণ পলিটিকেল থিংকিঙত বা ৰাজনৈতিক বিজ্ঞানত এটা ক্ৰিটিচিজম বা এটা ক্ৰিটিকেল ছাইড থাকে এটা ক্ৰিটিকেল স্কুল থাকে য'ত সমালোচনাৰ মাধ্যমেৰে আমি নতুন আৱিষ্কাৰ কৰোঁ আমি নতুন ডিছকাভাৰী কৰোঁ ঠিক একেধৰণে প্ৰত্যেকজন মানুহৰ মনত ভাল বেয়া থাকে কেৱল মাত্ৰ ভাল বেয়াক এটা ক্ৰাইটেৰিয়া হিচাপে নলৈ প্ৰত্যেকটো কথাক প্ৰশ্ন কৰি তাক ক্ৰিটিকেলি এছেছ কৰা কথা ভূপেন হাজৰিকাদেৱৰ গীতে আমাক শিকাইছে এটলিষ্ট এই গোটেইখিনি কথা পঢ়ি মই সেইখিনি কথা বুজিছোঁ যে কি ধৰণে প্ৰত্যেকটো কথাৰ এটা ছাইড লোৱাটো প্ৰয়োজন নহয় আজি হয়তো মই কিবা এটা কৈ দিয়াৰ অৰ্থ এইটো নহয় যে সেয়াই চৰম সত্য সেই কথাৰ এটা ক্ৰিটিচিজমো থাকিব পাৰে আৰু সেই ক্ৰিটিচিজম অৰ্থাৎ সেই সমালোচনা কৰাটোও প্ৰয়োজন সেই সমালোচনাকে আমি গঠনমূলক সমালোচনা বুলি কওঁ আজিৰ তাৰিখত সামাজিক মাধ্যমত গঠনমূলক সমালোচনাৰ সংজ্ঞা খুব কমি গৈছে আমি দেখোঁ কেনেকৈ হিংসা কেনেকৈ ট্ৰলিঙত আমি আবদ্ধ হৈ যাওঁ যাৰ বাবে আমি সমালোচনা কৰিব নোৱাৰোঁ এই পজিটিভ বা এই কনষ্ট্ৰাকটিভ অৰ্থাৎ গঠনমূলক সমালোচনা নকৰাৰ ফলত আমি নিজৰ ছেটবেকছবোৰ নাজানো যাৰ বাবে নতুন কাম এটা কৰিবলৈ কিখিনি কথা কোনখিনি কথা আমাৰ নিজৰ মাজত আমি শুধৰাব লাগে সেইখিনি কথা হয়তো আমি সোনকালে বুজি নাপাওঁ সেই কথা মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বিস্তীৰ্ণ পাৰৰে যদি আমি একেলগে ৰাখি চাওঁ আমি সেই সময়ত এই ক্ৰিটিকেল এছেছমেণ্টৰ কথা বুজি পাব পাৰিম